যোৰহাটৰ চাংচুৱা চাহ বাগিচাত তীব্ৰ উত্তেজনা। পুখুৰীৰ পৰা এটি 5 বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শতাধিক শ্ৰমিকে। চিকিৎসকে মৃত্যু হোৱা বুলি কোৱা বাবেই ক্ষুণ্ণ হৈ চিকিৎসালয়ৰ আচবাব ভাঙি চুৰমাৰ কৰে শ্ৰমিকসকলে। কেইবাজনো চিকিৎসা কৰ্মী আহত হয়। এই ঘটনাত আৰক্ষী উপস্থিত হৈছে যদিও নিয়ন্ত্ৰণ হোৱা নাই পৰিস্থিতি। আৰু আপুনি দৃশ্য দেখিবলৈ পাইছে যোৰহাটৰ চাংচুৱা চাহ বাগিচাত তীব্ৰ উত্তেজনা। আৰু পুখুৰীৰ পৰা এটি 5 বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শতাধিক শ্ৰমিকে। চিকিৎসকে মৃত্যু হোৱা বুলি কোৱাৰ বাবে ক্ষুণ্ণ হৈ চিকিৎসালয়ৰ আচবাব ভাঙি চুৰমাৰ কৰে এই শ্ৰমিকসকলে। আৰু কেইবাজনো চিকিৎসা কৰ্মী আহত হৈছে। এই ঘটনাত আৰক্ষী উপস্থিত হৈছে যদিও নিয়ন্ত্ৰণ হোৱা নাই পৰিৱেশ। আৰু আপোনালোকে দৃশ্য দেখিবলৈ পাইছে কিদৰে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে চিকিৎসালয়খনত। আৰু মই পোনে এই ঘটনাৰ সন্দৰ্ভত সবিশেষ জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ যোৰহাটৰ ছিনিয়ৰ ব্যুৰ চিফ প্ৰদীপ বৰাৰ সৈতে আমি ফোন লাইনত সংযুক্ত হৈছোঁ। হয় প্ৰদীপ, পোনে আহিছোঁ আপোনাৰ কাষলৈ। ইতিমধ্যে যি ঘটনা সংঘটিত হৈছে এই ঘটনাই এক চেপা উত্তেজনা বিৰাজ কৰিছে। আৰু আচলতে ঘটনাটো কি হৈছিল আপোনাৰ পৰা আমি সবিশেষ জানিব বিচাৰিছোঁ। হয় ভাস্কৰ, পশ্চিম যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত চাংচুৱাত যি চাহ বাগান আছে, সেই চাংচুৱা চাহ বাগানত এই বিয়লি সংঘটিত হয় এক উত্তেজনামূলক ঘটনা। এতিয়ালৈকে সেই উত্তেজনা অব্যাহত আছে। আৰু বাগিচাখনৰ এটি সুৰুজ ঘাটপাল নামৰ 5 বছৰীয়া এটি কিশোৰ তেওঁ ঘৰৰ সমীপৰে পুখুৰীত খেলি থাকোঁতে তেওঁ কলিল সমাধি ঘটে। কিন্তু ৰাইজে চাংচুৱা চাহ বাগিচাৰ যি হস্পিটেল আছে, হস্পিটেললৈ শিশুটোক লৈ আহে যদিও চিকিৎসা কৰ্মীয়ে কয় যে শিশুটোৰ ইতিমধ্যে মৃত্যু হৈছে। কিন্তু ৰাইজ আক্ৰোশ হৈ ধৰে যে শিশুটোক চিকিৎসা কৰিব লাগে, যোৰহাট মেডিকেল কলেজলৈকে ৰেফাৰ কৰিব লাগে। চিকিৎসা কৰ্মী চিকিৎসা কৰা নাই বুলি গাফিলতি কৰে। কিন্তু চিকিৎসকে যিহেতু তেওঁক চিকিৎসা কৰিবলৈ কোনো একো নাছিলে, যিহেতু ইতিপূৰ্বে শিশুটিৰ মৃত্যু হৈছে, সেই কথা কিন্তু বুজাবলৈ চিকিৎসা কৰ্মীসকলে তেওঁলোকে যথেষ্ট চেষ্টা কৰিছিলে যদিও আক্ৰোশ শ্ৰমিকসকলে কিন্তু অৱশেষত চিকিৎসা কৰ্মীক লক্ষ্য কৰি লৈ হস্পিটেলৰ আচবাব ভাঙি ইতিমধ্যে লণ্ডভণ্ড কৰিছে। আৰু কেইবাজনো চিকিৎসা কৰ্মীক তেওঁলোকে মাৰি আহত কৰিছে বুলি আমি জানিব পাৰিছো। কিন্তু পৰিস্থিতিৰ ভিতৰত এনেকুৱা হৈছে যে সংবাদ মাধ্যম তালৈ যোৱাটো দূৰৰে কথা, আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। আমি ইতিমধ্যে যোৰহাট সদৰ থানাৰ আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰিছিলো, অ'চিৰ সৈতে যোগাযোগ কৰিলো। তেতিয়ালৈকে অ'চি অৱগত হোৱা নাছিলে যিটো ঘটনাটো পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত। পৰৱৰ্তী সময়ত সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকলক আমি যোগাযোগ কৰাত তেওঁ কৈছে যে হয়, এনে ঘটনা সংঘটিত হৈছে আৰু সংবাদ মাধ্যমৰ পৰাহে অ'চি যোৰহাটে সেই খবৰটো পাইছে। কিন্তু পুলিবৰ থানাই এতিয়ালৈকে ইমান এটা ডাঙৰ ঘটনা সংঘটিত হৈছে যে উচ্চ পদস্থ আৰক্ষী বিষয়াক জনোৱা নাই বা CRPF বা অন্য ন্যায়ালয় তালৈ ব্যৱস্থা কৰা নাছিলে। কিন্তু যদি সময়মতে উচিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন বা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিলেহেঁতেন, তেতিয়া পৰিস্থিতি নিশ্চয়কৈ নিয়ন্ত্ৰণলৈ আহিলহেঁতেন। এতিয়া পোহৰ সন্ধ্যা হৈ আহিছে, আন্ধাৰ হৈ আহিছে, কিন্তু এতিয়াও বহু চাহ শ্ৰমিক ওলাই আহিছে আৰু হস্পিটেলৰ সন্মুখত তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে। আৰক্ষীয়ে হস্পিটেলৰ গেট বন্ধ কৰি দিছে। কিন্তু আমি স্থানীয় লোকৰ পৰা গম পাইছো যে তাত তেজ পৰি আছে, কোন লোক আহত হৈছে বা তেওঁলোকক বৰ্তমান চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰিছে নে নাই পৰা সবিশেষ ভিতৰৰ তথ্য জানিব পৰা হোৱা নাই। কিন্তু আজি চাংচুৱা চাহ বাগিচাত এই বিয়লি যিটো ঘটনা সংঘটিত হ'ল, বৰ্তমানলৈকে সেই পৰিস্থিতি অব্যাহত আছে। ইতিমধ্যে আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা উচ্চপদস্থ আৰক্ষী বিষয়া তালৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। লগতে CRPFৰ বাহিনীও তালৈ প্ৰেৰণ কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে। পৰৱৰ্তী সময়ত আমি সবিশেষ জনাব পাৰিম ভাস্কৰ যে প্ৰকৃততে কিমান লোক আহত হ'ল, কিয় ক'ত তেওঁলোকক ভৰ্তি কৰা হ'ল বা এই ঘটনাটোৰ সূত্ৰপাত কিয় হ'বলগীয়া হ'ল। যিহেতু মৃত শ্ৰমিকজনক মৃত শিশু আছিলে, তেওঁক চিকিৎসা কৰিবলগীয়া কোনো তেতিয়া পৰিস্থিতি নাছিলে। ইতিপূৰ্বে তেখেতৰ মৃত্যু হৈছে বুলি কৈছিলে। এনে অৱস্থাত এই পৰিস্থিতি কিয় উদ্ভৱ হ'বলৈ পালে সেয়া কিন্তু আমি পৰৱৰ্তী সময়ত সবিশেষ জনাবলৈ সক্ষম হ'ম।